আত্মনিৰ্ভৰশীলতাই দেখুৱাইছে আশাৰ ৰেঙনি। ব্যৱসায়ৰ বাবে সাহস গোটাব নোৱাৰা সকলোলৈ সহজ পথ। ৰঞ্জিত, ৰাজু, কৃষ্ণ আজি বহুজনৰ বাবে আদৰ্শ। বন্ধনে সলনি কৰিলে এওঁলোকৰ জীৱন। আজিৰ সময়ছোৱাত এটা সহজ জীৱন অতিবাহিত কৰিম বুলি যদি আপুনি ভাবিছে তেন্তে সেয়া ভুল ভাবিছে। আজিৰ সময়ত জীৱনটো কোনোফালেই সহজ হৈ থকা নাই। বিশেষকৈ আৰ্থিক নাটনিয়ে মানুহক প্ৰতিটো দিনতেই জুৰুলা কৰিছে। তাৰ মাজতো চেষ্টা চলি যায় জীৱনটোক এটা ঠাইত উপনীত কৰাৰ অহৰহ চেষ্টা। কিন্তু বহু ক্ষেত্ৰত ইয়াত বিফলতা আহে। বিশেষকৈ আৰ্থিক অনাটনে সকলো ফালেই পথ বন্ধ কৰি দিয়ে। কিন্তু এনেকুৱা এটা পৰিৱেশৰ মাজতে আপোনাৰ বাবে ৰৈ আছে এটা সোণালী সুযোগে, যি সুযোগ আনিছে বন্ধন বেংকে। বন্ধন বেংকৰ সহায়ত আজি দেশৰ লাখ লাখ জনতাই নিজৰ ভৰিত নিজেই থিয় দিছে। বিশেষকৈ দুখীয়া দৰিদ্ৰ লোকসকলে, যাৰ সাধাৰণ ব্যৱসায় এটা কৰিবলৈও নাথাকে মূলধন। আজিৰ এই প্ৰতিবেদন তিনিজন তেনে ব্যৱসায়ীৰ ওপৰত, যাৰ ব্যৱসায়ৰ আৰম্ভণি অধিক কষ্টৰে আৰম্ভ হৈছিল, আৰু আজিৰ সফলতাই সেইসকল ব্যৱসায়ীক দিছে কষ্টৰ উচিত মূল্য। এয়া ৰঞ্জিত, ৰাজু আৰু কৃষ্ণৰ কাহিনী। প্ৰথমে এইজন ৰঞ্জিত ইংটিৰ কাহিনী লৈ আহিছো। এইজন ৰঞ্জিত ইংটিৰ ব্যৱসায় আৰম্ভ হৈছিল অধিক কষ্টৰে। প্ৰথমে নিজৰ সামান্য জমাধন আৰু বোকাজান বন্ধন শাখাৰ পৰা ৩০,০০০ টকাৰ ঋণ লৈ ৰঞ্জিতে আৰম্ভ কৰিছিল গাহৰিৰ ফাৰ্ম। যি ফাৰ্মৰ ব্যৱসায় সফল হোৱাৰ পাছত পুনৰ ৮০,০০০ টকাৰ বন্ধন বেংকৰ পৰা ঋণ লৈ ডাঙৰ কৰিলে গাহৰিৰ ফাৰ্ম। সম্প্ৰতি ব্যৱসায়িকভাৱে সুন্দৰ সফলতা লাভ কৰা ৰঞ্জিত ইংটিয়ে আৰম্ভ কৰিছে হোটেলৰ ব্যৱসায়। শুনক ৰঞ্জিতৰ মুখেৰে কিদৰে বন্ধনৰ জৰিয়তে লাভ কৰা সহায়ে সলনি কৰিলে ৰঞ্জিত ইংটিৰ জীৱন। মোৰ নাম ৰঞ্জিত ইংটি। অলপ মোৰ নিজৰ আছে আৰু লগত মই অলপ সহায় ল'লোঁ বেংকৰ পৰা, বন্ধন বেংক। প্ৰথম ৩০,০০০ লৈছিলোঁ। ৩০,০০০ত মই গাহৰি এটা সৰু মোৰ ফাৰ্ম এটা কৰিছিলোঁ। কৰি ভালে পাইছিলোঁ। ভাল পাই আৰু ৮০,০০০ ল'লোঁ ছেকেণ্ডত। ছেকেণ্ডত মোৰ অলপ প্ৰব্লেম হৈছিলে। গাড়ী চাড়ী এইটো কাম কৰিলোঁ। সেই কৰি গাহৰি ফাৰ্মো চলালোঁ। চলাই মেলি এতিয়া গাহৰি ফাৰ্মটো মানে লাহে লাহে বাদ দিম বুলি এতিয়া এইটো পদক্ষেপটো ল'লোঁ। হোটেল এনে ফাৰ্মটো চলি আছে। সুবিধা হৈ থাকে তেতিয়া আৰু ল'ম বুলি। এইজন ৰাজুৰ ৰাজবংশী। হাতত মূলধন নথকা ৰাজুৰ ব্যৱসায় কৰিবলৈ যথেষ্ট মন আছিল, কিন্তু ধনৰ অভাৱে সেয়া সম্ভৱ হ'বলৈ দিয়া নাছিল। কিন্তু শুভবুদ্ধিৰ উদয় হোৱা ৰাজু এদিন বোকাজান বন্ধন বেংকৰ কাষ চাপিল, যাৰ জৰিয়তে ৬০,০০০ টকাৰ ঋণ লাভ কৰি ৰাজুৱে আৰম্ভ কৰিছিল এখন কাপোৰৰ দোকান। যিখন দোকানৰ ব্যৱসায়েৰে ৰাজুৱে আজি সুন্দৰকৈ চলাইছে পৰিয়াল। শেহতীয়াকৈ পুনৰ বোকাজান বন্ধন শাখাৰ পৰা ১ লাখ টকাৰ ঋণ লৈছে ৰাজুৱে। কেৱল কাপোৰৰ দোকানেই নহয়, আন আন ব্যৱসায়তো ধন বিনিয়োগ কৰিছে ৰাজুৱে। শুনক বন্ধনৰ সহযোগিতাই কিদৰে সফলতা দিলে ৰাজু ৰাজবংশী। ৰাজু ৰাজবংশী। সদ্যহতে মই বন্ধন বেংকৰ থ্ৰুৱেদি বহুতখিনি সহায় পালোঁ। তাৰ পৰা লৈ আজি আৰ্থিক সমস্যা যিখিনি হৈ আছিলে সেইখিনিও পৰাও মই মুক্তি হ'লোঁ। প্লাছ নিজৰ ব্যৱসায় এটা পৰা আন এটালৈ ব্যৱসায় মই পালন কৰি পিনি এতিয়া কোনো উপায়েৰে মানে টকা উপাৰ্জন কৰিব পাৰিছোঁ। আমি প্ৰথম পৰ্যায়ত মই ৬০,০০০ লৈছোঁ। আজি ৪ মাহ হৈছে আৰু ১ লাখ লোৱা হৈছে। আৰু ১ লাখ টকা লৈছে ন। এইজন কৃষ্ণপ্ৰসাদ দাস। এসময়ৰ দৰিদ্ৰ কৃষ্ণ আজি এজন সফল গাখীৰৰ ব্যৱসায়ী। ইয়াৰ মূলতে আছে বোকাজান বন্ধন শাখাৰ সহায়। ব্যৱসায় কৰিম বুলি বোকাজান বন্ধন শাখাৰ কাষ চপা কৃষ্ণই লৈছিল ৩ লাখ টকাৰ লোন। যি লোনৰ টকাৰে কৃষ্ণই আৰম্ভ কৰিছিল গাই গৰুৰ ফাৰ্ম। যি ফাৰ্মত উৎপাদন হোৱা গাখীৰৰ দ্বাৰা বৃহৎ ব্যৱসায় কৰি আছে কৃষ্ণই। জিলাখনৰ বিভিন্ন ঠাইত গাখীৰ যোগান ধৰে কৃষ্ণই।
যাৰ পৰা এক বৃহৎ অংকৰ ধন লাভ কৰিবলৈ সক্ষম হয় কৃষ্ণ। শুনক বন্ধনৰ জৰিয়তে কিদৰে সফলতা পালে এইজন কৃষ্ণপ্ৰসাদ দাসে। মোৰ নামটো কৃষ্ণপ্ৰসাদ শৰ্মা। মই গাখীৰ আৰু গৰু ফাৰ্ম গাই ফাৰ্মটো মই বন্ধন বেংক পৰা লৈছোঁ। 3 লাখ টকা লৈছে। 3 লাখ টকা লৈছে ন? ভালকে চলাই আছে। বেংকৰ লগত আপোনাৰ সহায় সহযোগিতা ঠিকেই দিয়ে নে? বেংকে ঠিকে দিয়ে আছে। মুঠতে বন্ধনৰ সহযোগিতাই ৰাজ্যখনৰ অধিকাংশ লোকক আজি এটা পৰ্যায়ত উপনীত কৰাইছে, যিটো পৰ্যায়ত উপনীত হোৱাটো কেতিয়াও সম্ভৱ বুলি ভবা নাছিল এইসকল লোকে। কিন্তু বন্ধনৰ সহযোগিতাৰ বাবে আজি সকলো সম্ভৱ হৈ উঠিছে। ব্যুৰো ৰিপৰ্ট, প্ৰতিবিম্ব লাইভ।